প্রকটমুখী নারী খুলি দে তোর মুখা ফুল না প্রব্লেম হৈছে নি ষ্টেজ পাইছো এইখন এনেকৈ মই উন্নতি কৰিম হ'ব প্ৰভু ভহি থাকিলেও সেইটো গা বগা নহয় মৰ কলা হৈ থাকিবি মুক্তিৰ প্ৰাক্ষণত বিতৰ্কত মালামাল বয়জ ছবিখনৰ ট্ৰেইলাৰত চুতীয়া জনগোষ্ঠীক তুচ্ছ কৰাৰ অভিযোগ अभी चेक पॉइंट आएगा ट्रक उड़ेगा अबे चूतिया क्या ছবিখনৰ পৰিচালকৰ বিৰুদ্ধে ক্ষুণ্ণ চুতীয়া যুৱ পৰিষদ মতংগী এণ্টাৰটেইনমেণ্টৰ নিবেদিত মৃণাল ডেকা পৰিচালিত ছবি মালামাল বয়জৰ ট্ৰেইলাৰটোক লৈ অসন্তুষ্ট সংগঠনটো ট্ৰেইলাৰটোত ছবিখনত অভিনীত বলিউডৰ অভিনেতা দুৰ্গেশ কুমাৰৰ এটি সংলাপত ব্যৱহাৰ কৰা হৈছিল চুতীয়া শব্দটি अभी चेक पॉइंट आएगा ट्रक उड़ेगा अबे चूतिया क्या চুতীয়া শব্দটিৰ এনেধৰণৰ ব্যৱহাৰেৰে সমগ্ৰ জনগোষ্ঠীটোক অপমান কৰাৰ আবেগত আঘাত সনাৰ অভিযোগ চুতীয়া যুৱ সন্মিলনৰ যাৰ বাবে ছবিখনৰ পৰিচালক মৃণাল ডেকাৰ বিৰুদ্ধে দেওবাৰে নিশা মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে সংগঠনটোৰ নেতৃবৃন্দই অত্যন্ত দুৰ্ভাগ্যজনক কথা এইটোৱে যে এই মালামাল বয়জ নামৰ চিনেমাখনত চুতীয়া শব্দটো গালি অৰ্থাৎ তুচ্ছাৰ্থত ব্যৱহাৰ কৰি চলচ্চিত্ৰ পৰিচালকজনে অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক কেৱল অপমান কৰাই নহয় তেখেতে আমাৰ আত্মসন্মানত আঘাত হানিছে গতিকে আজি আমি মৰাণ সদৰ থানাত সেই পৰিচালকজন যিজন ব্যক্তি তেখেতৰ মৃণাল ডেকা নামৰ পৰিচালকজনৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ কিন্তু ছবিখনৰ ট্ৰেইলাৰত ব্যৱহাৰ হোৱা চুতীয়া শব্দটোৱে চুতীয়া জনগোষ্ঠীক বুজাইছিল নে জানিব পৰা মতে পঞ্চায়ত নামৰ জনপ্ৰিয় ৱেব ছিৰিজৰ অভিনেতা দুৰ্গেশ কুমাৰৰ সংলাপত ব্যৱহাৰ কৰা হৈছিল হিন্দী ভাষাৰ চুতীয়া শব্দটো এই শব্দটোৰ অৰ্থ হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ইতিমধ্যে এই বিষয়টোক লৈ পূৰ্বেই চুতীয়া যুৱ সন্মিলনীয়ে অভিযোগ দিছিল পৰিচালকগৰাকীক সেই অভিযোগৰ প্ৰতি সন্মান জনাই ছবিখনৰ কৰ্তৃপক্ষই শব্দটো আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিছিল ট্ৰেইলাৰটোৰ পৰা চুতীয়া যুৱ পৰিষদৰ এজাহাৰ দাখিলৰ পিছতেই এই সন্দৰ্ভত মুখ খুলিছে পৰিচালক মৃণাল ডেকাই এই ট্ৰেইলাৰটো লঞ্চ কৰিছিলোঁ 27 জুন তাৰিখে আৰু তাৰে দুদিন পিছতে মোক চুতীয়া যুৱ সন্মিলন অসম চেণ্ট্ৰেলৰ সভাপতি কৌস্তৱ কিশোৰ চুতীয়া ডাঙৰীয়াই মোক ফোন কৰিছিলে ফোন কৰি জনাইছিলে যে আমি তাতে মানে আপোনাৰ দুৰ্গেশজীৰ মুখত এটা ৱৰ্ড মানে আপোনাৰ ৱৰ্ডটো হ'ল মানে চুতীয়া বুলি এটা তেখেতে ৱৰ্ড এটা ইউজ কৰিছিলে হিন্দীত ইউজ কৰিছিলে আমাৰ সেইটো স্ক্ৰিপ্টত নাছিলে আৰু যিহেতু সেই ৱৰ্ডটোৱে আমাৰ অলপমান মানে দৃষ্টিগোচৰ হ'ল কথাটোত আমি ভালকৈ মানে মন দিব নোৱাৰিলোঁ আমাৰ ভুল হ'ল এইটো বস্তু আৰু তেখেতসকলে জনালে যে কি তেখেতে চুতীয়া জনগোষ্ঠীক আমি মানে ইনচাল্ট কৰাৰ টাইপ আমি কেনেকুৱা টাইপ এটা পোৱা বুলি ক'লে আৰু সেইটো বস্তুক মই সন্মান জনালোঁ আৰু তেখেতসকলক দিয়া প্ৰতিশ্ৰুতি মৰ্মে মই নেক্সট যেতিয়া আমি ট্ৰেইলাৰ আমি ফেচবুকত হওক বা ইনষ্টাত হওক যিটো ট্ৰেইলাৰ আমি ইউজ কৰি আছোঁ সেই ট্ৰেইলাৰটোত সেই ৱৰ্ডটো আমি মিউট কৰি দিছোঁ কোনো জাতি জনগোষ্ঠীক আমি ইনচাল্ট কৰাৰ আমাৰ কোনো সাহস নাই বা আমি নকৰোঁ সেইটো বস্তু আমি সেইটো বস্তু প্ৰতিশ্ৰুতি দিছোঁ আৰু আমি চেণ্ট্ৰেলৰ তেখেতকো আমি জনাইছোঁ কথাখিনি আৰু মই তেখেতৰ লৈ ৰাতিপুৱা মানে কথাও পাতিলোঁ আজি আৰু আমাৰ ভুলটোৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ এই বিষয়টো সন্দৰ্ভত এটা সংগঠনৰ সৈতে মীমাংসা কৰাৰ পিছত চুতীয়া জনগোষ্ঠীৰ আন এটা সংগঠনৰ এনে স্থিতিত হতভম্ব ছবিখনৰ পৰিচালক কলা কুশলী এনে বিতৰ্ক পৰিহাৰ কৰি ছবিখনৰ স্বাৰ্থত সকলোকে সহায় সহযোগ কৰাৰ আহ্বান টিম মালামাল বয়জৰ अभी पुष्पा भाऊ की एंट्री नहीं हुई है মৰাণৰ পৰা অৰুণ নাগৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম अबे चूतिया क्या